এইফালে চাই যাওঁ ৰ'বা नमस्कार दोस्तों, स्वागत है रियल फैंस आसाम यूट्यूब चैनल पर। तो दोस्तों ये वीडियो मैं रिकॉर्ड कर रहा हूँ एसएमएस लैंग्वेज में, और ये एक्चुअली देने के लिए बात था मेरा दूसरा सेकंड चैनल माधुर्य एंटरटेनमेंट पर मैंने सोचा ये रियल ब्लॉगिंग मैंने जैसे किया ही है तो क्यों ना इसको रियल फैंस आसाम पर अपलोड किया जाए और आप लोगों के साथ शेयर किया जाए। तो मेरा पहला एसएमएस रिकॉर्डिंग रियल फैंस आसाम यूट्यूब चैनल पे आप लोग देख लीजिए दोस्तों, और कमेंट में ज़रूर बोलिए। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মাধুৰ্য এণ্টাৰটেইনমেণ্টৰ অন্য এটি নতুন ব্লগৰ মাজলৈ। বন্ধুসকল, আজি ষ্টাৰ্ট কৰিছোঁ ব্লগটো মই ট্ৰেইনৰ পৰা। হয়, ট্ৰেইন হৈছে এখন শৰাইঘাট এক্সপ্ৰেছ ট্ৰেইন নম্বৰ 1 2 3 4 5 6। আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছিলে গুৱাহাটীৰ পৰা, এণ্ড দেন আমি গৈ আছোঁ কলকাতা। তো আমি গোটেই টিম ছনী গৈ আছোঁ। তো এইকেইটা মোৰ লগৰকেইটা, এইটো ৰাহুল এবাৰ মুখখন দেখাই দিবা। এইটো কৌশিক ঠাকুৰীয়া, আমাৰ গুৱাহাটীৰ জোনালীৰ বাসিন্দা, আৰু এই হৈছে বঙাইগাঁও। তো মই দেখাই আছোঁ গোটেইখিনি ষ্টাফক ভালকৈ কোনে কি কৰি আছে বৰ্তমান। আৰু আমাৰ লাঞ্চ হৈ গৈছে, এইবিলাক পেকিং পত্ৰ। যে পোনপ্ৰথমবাৰৰ বাবে মানে কোম্পানীৰ ফালৰ পৰা সুযোগ পাইছোঁ যে এনেকৈ গৈছোঁ আমি চবে একেলগে, গোটেই টিম ছনী। আৰু কি হ'বলৈ গৈ আছে, কিয় গৈ আছোঁ, গোটেইখিনি ভিডিঅ'টোত জনাই আছোঁ। আপোনালোকে চাই থাকক, আৰু গোটেই টিমখিনিকো মই দেখাই আছোঁ। অকল এয়া হৈছে আমাৰ টিম ছনী, আৰু আছে চবৰে বেলেগ বেলেগ কোচ। আমাৰ হৈছে এইটো B5, আৰু B5ত আমাৰ আছে HR আফতাব ছাৰ, এণ্ড দেন আমাৰ এইফালে জয় ছাৰ, এণ্ড দেন এইফালে আমাৰ নতুন নতুন ষ্টাফ, সেইবিলাক নতুন নতুন মুখ। এইফালে আমাৰ দাদাহঁত, এইফালে যোৰহাটৰ ন দাদা, আপুনি ক'ৰ হয়? গুৱাহাটীৰ। যোৰহাটৰ এজন আছিল ইয়াত? আচ্ছা আচ্ছা। তো দাদা আপোনাৰ নামটো ক'ব। এইফালে দাদা ইন্ট্ৰডাকশ্যনটো। অ'কে, যে এনেকৈ দেখাম। আৰু আছে চব বেলেগ বেলেগ কোচত। ভিডিঅ'টো বেছি লম্বা নকৰোঁ, এটা শ্বৰ্ট কৰিম, কিন্তু কিয় গৈ আছোঁ, কিয় কাৰণে গৈ আছোঁ, প্লাছ ক'ত কেনেকৈ কি থাকিম, গোটেইখিনি সবিশেষ দেখাম। চাই থাকক বন্ধুসকল। চাওক, আমাৰ ইয়াত মনোৰঞ্জন চলি আছে। গাওঁ গাওঁ লাইটটো জ্বলাই দিয়ক, লাইটটো জ্বলাই দিয়ক। पूरा टीम सब सोनी 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 बोला विजय दा, ओ विजय दा, विजय दा। ভাইরাল ভাইরাল ডিসকর্ড ভাইরাল এটা চলি আছে। চাওক, মই দেখাই আছো। এইফালেও আছে আমাৰ দাদাহঁত। বন্ধুসকল আহি পালে এটা বেলেগ কোচত। আৰু এজন আমাৰ এয়া বিকাশ দা, তেজপুৰৰ। আমি তেজপুৰতে, তেজপুৰ আমি বিকাশ দা, মই। তাৰপিছত ইফালে আমাৰ নয়ন দা আছে। চাওক, নয়ন দা শুই আছে। নয়ন দা, তাৰ ফেচটো দেখাই দিয়ক। আছে? অঁ, আহিছে। এইফালে দাদাহঁত। দাদাহঁত আপোনালোক নাম চাম কৈ দিব, ব্লগত আহি আছে আপোনালোক। মৃগাংক। আপোনালোকৰ? আচ্ছা, আৰু ইফালে অঁ, আপুনি কৈ দিয়ক। অ'কে, চব চাওক, পুৰা আধা আধি ট্ৰেইন ছনীয়ে কভাৰ কৰিছে বুলি ক'ব পাৰে নেকি? গোটেই আমি কিমানজন গৈ আছোঁ একচুৱেল ময়ো নাজানো সংখ্যাটো কিমান গৈ আছোঁ, কিন্তু য'ত গৈ আছোঁ চাবলগীয়া জেগা, গোয়িং টু কলকাতা, মানে যিহেতু দেখিছে টাইটেল থাম্বনেইলত। চাবলগীয়া জেগা আৰু ট্ৰেইনিঙৰ কাৰণে গৈ আছোঁ। এতিয়া কৈ দিছোঁ, ট্ৰেইনিঙৰ কাৰণে গৈ আছোঁ। খুব ধুনীয়া এটা ট্ৰেইনিং হ'বলৈ গৈ আছে। ট্ৰেইনিঙে ক'ব পাৰে, মিটিঙে ক'ব পাৰে, যিয়ে কয় আৰু মুঠতে মজা হ'ব। চাই থাকক বন্ধুসকল। চাওক, আমি গৈ আছোঁ 3rd টায়াৰ এচিত। অ'কে, 3 টায়াৰ এচিত আমি গৈ আছোঁ। আৰু কি ধুনীয়া ভিউ চাওক, এচিৰ পৰা ধুনীয়া এচি খাই আছোঁ ওপৰত। ইয়াত কিন্তু এটা ক'ব লাগিব, এই যোনটো ৰেল নীৰ পানী,
বহুত 15 টকা হয়, বাহিৰত এনেকুৱা 1 লিটাৰ 20 টকা হয়। প্লাছ আমি লিনেন পাইছোঁ, মানে যোনখিনি ব্লেংকেটৰ নিচিনা। দেন আপোনাৰ এইটো গাৰু পাইছোঁ, গাৰু বহুতকেইটা দিছে, প্ৰায় 6টামান গাৰুৱে দিছে। প্লাছ এজন ওপৰত শুই আছে আমাৰ ষ্টাফৰে। তো বহুত বেছি ভাল লাগিছে গোটেইখিনি, মানে AC ট্ৰেভেল কৰি আপোনালোকে ধুনীয়া ফেচিলিটি পায়। মই সেইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হৈছে, থাৰ্ড টাইম আছিল, ফাৰ্ষ্ট টাইম কৰা এক্সপিৰিয়েঞ্চ। চাই থাকক এখন চিঙাৰা। তো বন্ধুসকল আমি পাই গ'লোঁ নিউ আলিপুৰদুৱাৰ। চাওক নিউ আলিপুৰদুৱাৰ পালোঁ, নিউ আলিপুৰদুৱাৰ ষ্টেচন। আৰু এতিয়া দুপৰীয়া বাজিছে প্ৰায় 3:15 বাজিছে। তো চাই থাকক। আৰু এনেদৰে আমি লাহে লাহে নিউ কোচবিহাৰ জাংচন আমি সোমালোঁ। হয়, নিউ কোচবিহাৰ জাংচন আমি লাহে লাহে সোমাইছোঁ। আৰু ইয়াত আমাৰ ট্ৰেইনৰ ইঞ্জিন চেঞ্জ হৈছিলে ফ্ৰম ডিজেল টু ইলেক্ট্ৰিক। মানে আমি WDP 4D দ্বাৰা আহিলোঁ আপ টু নিউ কোচবিহাৰ, এণ্ড দেন ইঞ্জিন লগোৱা গ'ল ৱেব 7, যোনটো হাওৰা ছাইডৰ আছিলে। তে ব'লক আমি জাৰ্ণিটো আৰু ভালদৰে উপভোগ কৰোঁ। তো বন্ধুসকল আমি পাই গ'লোঁ নিউ কোচবিহাৰ ষ্টেচন। আৰু ইয়াত এতিয়া ইঞ্জিন চেঞ্জ হ'ব, ডিজেলৰ পৰা ইলেক্ট্ৰিক হ'ব। আৰু এইফালে আমাৰ আফতাব ছাৰ আছে আগপিলে, আৰু এইফালে আমাৰ ৰাজেশ। ঐ তেৰা নাম क्या था? राजेश था ना? और राजीव यादव। इंट्रोडक्शन दे दो यार। गुवाहाटी असम सोनी इंडिया प्राइवेट लिमिटेड, सोनी प्राइवेट लिमिटेड इन्हीं के पदों से हम लोग काम करते हैं। सब हम लोग यही करते हैं। একদম। लाइक शेयर তো सब्सक्राइब। এতিয়া ডিজেলৰ পৰা ইলেক্ট্ৰিক লাগিব, মই দেখাই আছোঁ ৰ'ব। তো চাব পাৰে এতিয়া ডিজেল ইঞ্জিনটো গৈ আছে। এতিয়া আমাৰ ইয়াত ইলেক্ট্ৰিক লগাব, চৰাইঘাট এক্সপ্ৰেছ ইলেক্ট্ৰিক ইঞ্জিন লাগিব। ট্ৰেইন নম্বৰ 1 2 3 4 6 চৰাইঘাট এক্সপ্ৰেছ এতিয়া ইলেক্ট্ৰিক ইঞ্জিন লগাব। তো চাওক কি ধুনীয়া এটা মানে যাত্ৰা। আৰু মিঠা পান খাই খাই গোটেই ৰঙা হৈ গৈছে উৎসুত। তে এতিয়া দেখাম আপোনালোকক, চাওক। লোকো কাপলিং দেখাম বুলি ভাবিছিলোঁ আপোনালোকক, কিন্তু সেইটো দেখুওৱা নহ'ল, কাৰণ সেইটো অফিচিয়েলি চাবলৈ তেওঁলোকে নিদিয়ে। গতিকে কিয় নিদিয়ে ময়ো নাজানো। বৰ বিশেষ বেছি তৰ্কাতৰ্কি নালাগিলোঁ, কাৰণ এটা ভাল কামত গৈ আছিলোঁ। তো বন্ধুসকল এইখন হৈছে আমাৰ ট্ৰেইন চৰাইঘাট এক্সপ্ৰেছ। আমি কোচবিহাৰতে ৰখি আছোঁ, এইটো ডিজেলটো ইলেক্ট্ৰিক হ'বৰ কাৰণে। তো চাই থাকক, লাগিলে এতিয়া ঝাটকাটা দেখিছে, ইলেক্ট্ৰিক ইঞ্জিন এটাচ হৈ গ'ল। চাই থাকক। मार्केटिंग मैनेजर है ना। এইফালে চাই যাওঁ ৰ'বা। আমাৰ ফাংচন শেষ নেকি? এইটো আন্ধাৰত চাই লওক। ধনৰ মলা, ফুলৰ মালা। ৱেষ্ট বেংগলত বিহু মাৰি দিছোঁ আমি, দেখিছে? গুড মৰ্ণিং বন্ধুসকল। এতিয়া আমি পালোঁ শক্তিগড়। আৰু যেতিয়া চকুটো খুলিছিলে আমি পাইছিলোঁ বৰ্ধমান জংচন। তাৰে পিছত পালোঁ গেংপুৰ বুলি এটা বহুত ঠাই আছিলে, সেই ষ্টেচনত পাৰ কৰিলোঁ। তাৰপিছত এতিয়া আমি পাৰ কৰি আছোঁ শক্তিগড়, চাব পাৰে। গুড মৰ্ণিং ফ্ৰম শক্তিগড়। আৰু কালি আমি ডিনাৰ চিনাৰ কৰি শুই গ'লোঁ, আৰু যিহেতু আপোনাক দেখালোঁ, যি অলপ এনজয়মেণ্ট হৈছিলে সেইখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিলোঁ। তো এইফালে আমাৰ গোটেই গেং একেটা শুই উঠিলে। তো এতিয়া অলপ পিছত আমি হাওৰা পাম, আৰু ট্ৰেইন 2 ঘণ্টা লেট চলি আছে। তো 7:30 মানলৈকে পাব লাগে। তো এতিয়া চাহৰ অপেক্ষা কৰি আছোঁ, অকণমান চাহ তাহ খাওঁ। চাওক ভিউ, চাওক ভিউ। ভালে খালী আছিলে এতিয়া অলপ আগত, এতিয়া অলপমান শ্ল' হৈছে।
তো হোটেল ৰুম পাইলোঁ আৰু হোটেল ৰুম পাই পেলাই আপোনাক দেখাই আছোঁ বহুত বেছি ভাল লাগিছে তো চকু টকু ফুলি আছে আৰু চাই যাওক এয়া চাওক বন্ধুসকল চিটিৰ ভিতৰত চলা মেমু ট্ৰেইন আপোনাক দেখাইছোঁ চাওক আমাৰ এইফালে মেমু ট্ৰেইন দেখা পোৱা নাযায় আৰু লাহেকৈ এতিয়া দেখা পোৱা যাব বাৰু চবফালে ইলেক্ট্ৰিক হ'লে এইখন মেমু ট্ৰেইন পেচেঞ্জাৰ ট্ৰেইন নৰ্মেল লোকেল আৰু আমি এনেকৈয়ে লাহে লাহে ফালি অহাৰ পিছত কিছু দূৰ আৰু অলৰেডি আমাৰ যিহেতু ট্ৰেইন লেট আছিলে 2 ঘণ্টা পাব লাগিছিলে 5:30 পাইছোঁহি 7:30 হাওৰা গতিকে লাহে লাহে আমি হাওৰা ষ্টেচন সোমাইছোঁ আৰু দিল্লীৰ ফালৰ পৰা অহা এখন ৰেল দেখিছে আমাৰ ফ্ৰণ্টত আৰু এনেকৈ আমি হাওৰা সোমালোঁ লাহে লাহে আৰু তাৰে পিছত আমি দেখাবলৈ চেষ্টা কৰিলোঁ আমি ক'ত কেনেকৈ কি আছিলোঁ গতিকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তাত যিহেতু আমি 5 ষ্টাৰ হোটেলত আছিলোঁ গতিকে 5 ষ্টাৰ হোটেলত তাজ বেংগল বুলি আছিলে নামটো কলকাতাৰ চ' ফৰ ছিকিউৰিটি ৰিজনছ কিছু দৃশ্যাংশ দেখাব নোৱাৰিলোঁ বাট অলপ হ'লে আপোনালোকৰ কাৰণে ট্ৰাই কৰিলোঁ দেখাবলৈ আৰু এনেকৈ আমি গোটেই টিম ছনী হাওৰা পাই গ'লোঁ তাৰপিছত কলকাতাৰ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ চাওক আৰু এনেদৰে যিহেতু দেখিছে আমি হাওৰা পাই গ'লোঁ আৰু চবৰে মুখত হাঁহি গতিকে মই কিবা কৈ আছিলোঁ সেই শব্দখিনি আমাৰ আচলতে ৰেকৰ্ড নহ'ল সেইটোৰ কাৰণে খুবেই বেছি মই দুখিত যিহেতু মই এতিয়া বৰ্তমান এডিট কৰি আছিলোঁ কিন্তু যিহেতু আমি গোটেই টিম ছনী পাই গ'লোঁ আৰু তাৰে পিছত গোটেই চবৰে ডিছকাশ্যন এয়া চাওক আমাৰ HR আফতাব ছাৰ কি ধুনীয়াকৈ চব আচলতে হাঁহি চবৰে মুখত এটা যে ফাইনেলি আমি ডেষ্টিনেশ্যন পালোঁ আমাৰ আৰু এনেকৈয়ে আমি আমাৰ যিহেতু হাওৰা ষ্টেচনৰ পৰা বাহিৰত ওলালোঁ এণ্ড দেন আমাৰ বাবে ৰখি আছিল এখন ধুনীয়া বাছ আপ টু তাজ বেংগল চ' হেয়াৰ উই গো চাওক আৰু এইখনেই হৈছে এইখন বাছ যোনখন বাছত আমি এতিয়া তাজ বেংগললৈকে যাম আকৌ পুনৰ যিহেতু দেখিছে অডিঅ' মোৰ কেপচাৰ নহ'ল গতিকে বৰ্তমান ভইচ অভাৰ দি আছোঁ চাওক তো বন্ধুসকল এতিয়া আমি পাই গৈছোঁ তাজ বাংলা হোটেল তো ইয়াত আমি থাকিম তো কথা হ'ব পাৰে এইফালে আমাৰ বিজয় দা কেনেকুৱা লাগিছে তো ইয়াত বহুত ডাঙৰ ডাঙৰ ইণ্ডিয়ান ক্ৰিকেটাৰো আছিলে আৰু আমিও সৌভাগ্য অকণ পাইছোঁ যে আনিছে এণ্ড দেন এইটো আমাৰ এণ্ট্ৰি এইফালে আমাৰ জয় ছাৰ এণ্ড থেংকছ টু টিম ছনী বা আমাৰ যোনখিনি ছনীৰ মানুহ চাওক গোটেইখিনি আমি আহিছোঁ ছনীৰ সুযোগ দিছে আমাক ইয়াত থাকিবলৈ আৰু আজি বহুত ডাঙৰ এটা মিটিং হ'বলৈ গৈ আছে চাই থাকক বন্ধুসকল এই ব্লগটো বহুত বেছি ইণ্টাৰেষ্টিং আৰু অলপমান আপোনালোক দেখাম ভিতৰত কেনেকুৱা আছে তো চাওক বন্ধুসকল এইটো সোমাই ঠিক আছে তো বন্ধুসকল এইখন হৈছে আমাৰ এণ্ট্ৰি গেট ঠিক আছে তো তাৰপিছত এইটো চাওক সোমাই মজা চিচা এইফালে চাওক চিষ্টেমে বেলেগ
আৰু বাথৰুমটো দেখাই দিছোঁ এইটো বাথটাব মুখ চুখ ধুবলৈ বেচিন আছে ভিতৰত শাৱাৰ ল'ব পাৰে এইটো দেখিছে এণ্ড দেন এইটো কুমুট সব ফেচিলিটি আছে ধুনীয়া একদম বঢ়িয়া লাগিছে আহি পেলাই চাই থাকক বঢ়িয়া আমাৰ অলপ ৰুমটো দেখাই দিছোঁ চাওক এইটো চাওক মালো লগা আছে সোনি কিন্তু কোনটো মডেল বাবা আদাম জামানাৰ মডেল হয় 43W800D হয় এইটো চাওক ৰুম কিচ্ছা লিয়া এইছে ভিউ এইফালে চা তো চাই থাকক বন্ধুসকল আপোনালোকক অলপমান কমেণ্টত লাইক দিয়ক এটা So high I'm hypnotized. What's up is down, what's left is right. Chasing stars and holding you. I can't see the end, but we'll see it through. Times don't fly too high. Be sure to keep the ground in sight. Fly forever if you keep it tight. Love the world but keep the sky on your mind. আৰু এনেকৈ পিছদিনাখন আমি অলপমান আপোনালোকক কলকাতাৰ ভাইব দেখালোঁ অলপমান ক্লিপ এণ্ড দেন ঘৰ ৰিটাৰ্ণ আহিলোঁ এয়া ঘৰ আহি থকা অৱস্থাত লাষ্ট ক্লিপটো মই ল'লোঁ তো এয়াই আছিলে কলকাতাৰ জাৰ্ণি উইথ টিম সোনি থেংক ইউ